পাৰ্থ পোনপ্ৰথমে পুনৰবাৰ আপোনাৰ লগতে ND24ৰ সমূহ দৰ্শকক ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ দিনটো যিহেতু এটা বিশেষ দিন, প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মনত উখল মাখল পৰিৱেশ। আজিৰ দিনটো বিশেষভাৱে প্ৰতিগৰাকী ইছলাম ধৰ্মী লোকসকলে পালন কৰে। কিছু সময় পাছতেই সমগ্ৰ দেশৰ লগতে গুৱাহাটী মহানগৰীৰ ঈদগাহ ময়দান মছজিদসমূহতো সমূহীয়া নামাজ অনুষ্ঠিত হ'ব। এই মুহূৰ্তত মই গুৱাহাটীৰ গাড়ীগাঁও ঈদগাহ ময়দানত উপস্থিত আছোঁ আৰু ইয়াতেও সমূহীয়া নামাজৰ বাবে ইতিমধ্যে প্ৰস্তুতি কৰা হৈছে। ধৰ্মীয় যিসমূহ পাঠ সেইসমূহ পাঠ এই মুহূৰ্তত পাঠ কৰি থকা হৈছে। ইমাম চাহাবে এই মুহূৰ্তত ধৰ্মীয় পাঠ কৰি আছে। আমি পোনপটীয়াভাৱে ND24ৰ দৰ্শকসকলক সেই দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কিছু সময় পাছতে সমূহীয়া নামাজ যিধৰণে কৰা হয় সেয়া অনুষ্ঠিত হ'ব। যিহেতু এমাহজোৰা ৰোজাৰ অন্তত আজিৰ এই বিশেষ দিন, আজিৰ দিনটোত প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদ উল ফিতৰ হিচাপে পালন কৰে। এয়া গুৱাহাটীৰ গাড়ীগাঁৱৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ ND24ৰ দৰ্শকসকলক, আৰু অজস্ৰ লোক এই মুহূৰ্তত আহি উপস্থিত হৈছে। পৰম্পৰাগতভাৱে এই ঈদগাহ ময়দানত প্ৰতি বছৰে সমূহীয়া নামাজ আয়োজন কৰা হয় আৰু য'ত কেইবা হাজাৰ লোক ইয়াতে অংশগ্ৰহণ কৰে। সমূহীয়া নামাজৰ পিছত যিধৰণে আচলতে প্ৰতি বছৰে সমূহীয়া দোৱা কৰা হয়, অৰ্থাৎ বিশ্বশান্তিৰ কাৰণে বিশেষ দোৱা কৰা হয় আৰু সেই দোৱাত অংশগ্ৰহণ কৰে হাজাৰ হাজাৰ লোকে। এই মুহূৰ্তত যিসমূহ ধৰ্মীয় কাৰ্যক্ৰমণিকা সেইসমূহ চলি আছে। কিছু সময় পাছতে সমূহীয়া নামাজ অৰ্থাৎ সমূহীয়া নামাজ আৰম্ভ হ'ব আৰু সেই দৃশ্যাংশ আমি পোনপটীয়াভাৱে দৰ্শকসকলক দেখুৱাই যাবলৈ চেষ্টা কৰিম। বিভিন্ন লোক আছে, মই অকণমান কথা পতাৰ চেষ্টা কৰিম। মই আপোনাৰ কাষলৈ আহিছোঁ। যিহেতু এমাহজোৰা ৰোজাৰ অন্তত আজি এটা বিশেষ দিন প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে। আজিৰ দিনটো ত্যাগৰ, ভাতৃত্ববোধৰ এটা সমন্বয়ৰ দিন। পোনপ্ৰথমতে মই সমূহ গাড়ীগাঁওবাসী ৰাইজৰ হৈ অসমবাসী ৰাইজৰ হৈ মই আন্তৰিক শুভেচ্ছা জনাওঁ। আজি ঈদ উল ফিতৰ ইছলাম ধৰ্মী লোকসকলে কঠোৰ একমাহ ব্ৰতৰ পিছত আজি ঈদ উল ফিতৰৰ দুৰাকাৰ ৱাজিব নামাজ সম্পূৰ্ণ কৰাৰ কাৰণে আমি ঐতিহাসিক গাড়ীগাঁও ঈদগাহ ময়দানত সমবেত হৈছোঁহি। আৰু এই ঈদগাহ ময়দানৰ যোগেদি আমি সমগ্ৰ অসমবাসীৰ আমি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি যাতে সকলো একত্ৰিতভাৱে আমি মিলাপ্ৰীতে বাস কৰিব পাৰোঁ, তাৰ বাবে আমি মহান আল্লাহৰ ওচৰত আমি দোৱা মাগিম। আৰু এই চেগতে মই ND24ৰ সমূহ কৰ্মকৰ্তাসকলক ধন্যবাদ জনাইছোঁ। তেওঁলোকে আজি আমাৰ মাজত আহি আমাৰ এই নামাজৰ গোটেইখিনি কাভাৰেজ কৰি অসমবাসী বিশ্বৰ মাজত প্ৰচাৰ কৰাৰ কাৰণে যি ব্যৱস্থা লয়, ধন্যবাদ জনাইছোঁ। আৰু এনেধৰণে বিভিন্ন স্থানৰ লোকসকল আহিছে। গাড়ীগাঁৱৰ প্ৰায় সংখ্যক লোক ইয়াতে সমবেত হৈ ঈদৰ সমূহীয়া নামাজত অংশগ্ৰহণ কৰে। আজি সমূহীয়া নামাজত অংশগ্ৰহণৰ বাবে আহিছে আৰু যথেষ্ট সংখ্যক লোক প্ৰতি বছৰে এনেধৰণে গাড়ীগাঁও ঈদগাহ ময়দানত সমবেত হৈ সমূহীয়া নামাজ আয়োজন কৰে। জয়তে আপোনালোকৰ এই চেনেলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই সমূহীয়া নামাজৰ আগতে আমি যিটো এমাহ ৰোজা ৰাখিলোঁ, এইটো এটা ধৈৰ্যৰ মাহ, সম্প্ৰীতিৰ মাহ, মানুহ ত্যাগৰ মাহ, মানুহৰ বিশ্ব ভাতৃত্ব বজাই ৰখাৰ, বিশ্ব ভাতৃত্ব অটুট ৰখাৰ যিটো ত্যাগ আৰু তাৰ লগতে যিটো আমি উপাসনা কৰিছোঁ, বিশ্বৰ সমূহ জাতি বৰ্ণ নিৰ্বিশেষে সকলোৰে মংগল কামনা কৰিছোঁ। আৰু আজি এই শুভ মুহূৰ্তত আল্লাহ তাআলাই আমাক এই মেহফিলত সমূহীয়া নামাজত অংশগ্ৰহণ কৰাৰ কাৰণে যিটো তৌফিক দান কৰিলে, সেইটো পৰম সৌভাগ্যৰ কথা মোৰ কাৰণে। আৰু আপোনালোকৰ জৰিয়তে এই নামাজৰ মাজেদি সমূহ বিশ্ব ভাতৃত্বৰ যাতে মিলাপ্ৰীতি অটুট থাকে তাৰে কামনা কৰিছোঁ। আৰু এই বিশেষ অনুষ্ঠান, বিশেষ পৰ্ব, এইটো আমাৰ অকল ইছলামিক ভাইসকলৰ কাৰণেই নহয়, ইছলামিক ভাইসকলে গোটেই বিশ্ব ব্ৰহ্মাণ্ডত যিমান জাতি বৰ্ণ নিৰ্বিশেষে মানৱ জাতি আছে সকলোৰে মংগল কামনা কৰে। ধন্যবাদ। আজিৰ দিনটো আচলতে এটা সমন্বয়ৰ দিন। আজিৰ দিনটো এটা ভাতৃত্ববোধৰ দিন। সকলো সমিল মিলেৰে, উচ্চ নিচ কোনো ধৰণৰ বন্ধু শত্ৰু নাই, সকলো একত্ৰিত হৈ এনেধৰণে নামাজত অংশগ্ৰহণ কৰে। ইতিমধ্যে নামাজৰ যিসমূহ কাৰ্যক্ৰমণিকা সেয়া আৰম্ভ হৈছে। ধৰ্মীয় পাঠ এই মুহূৰ্তত চলি আছে। আমি দৃশ্যাংশ দৰ্শকসকলক দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ। মই অকণমান আপোনাৰ কাষলৈ আহিছোঁ। প্ৰতি বছৰৰ দৰে এইবাৰো গাড়ীগাঁও ঈদগাহ ময়দানত সমূহীয়া নামাজৰ আয়োজন কৰা হৈছে। কেই বজাৰ পৰা হ'ব, কিমান লোকৰ বাবে ইয়াতে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু কাৰ্যক্ৰমণিকাখিনিৰ বিষয়ে অকণমান জানিব বিচাৰিম। প্ৰথমতে আল্লাহৰ ওচৰত লাখ লাখ শুকুৰীয়া। আমি মানে কি ইয়াতে গাড়ীগাঁও ঈদগাহ ময়দানত ৰাতিপুৱা 9 বজাত ঈদৰ সমূহীয়া নামাজ আৰম্ভ কৰিম বুলি বৰ্তমান আমাৰ ইমাম চাহেবে বয়ান চলি আছে। তেখেতৰ বয়ানৰ পিছত আমাৰ কমিটিৰ ফালৰ পৰা অকণমান কাৰ্যসূচী আছে।
4-5 মিনিটৰ ভিতৰত সেইখিনি পিছতে ইনশাআল্লাহ আমি নামাজ আৰম্ভ কৰিম। প্ৰতি বছৰে ইয়াত কিমানমান লোকৰ সমবেত হৈ নামাজ আদায় কৰা? মোটামুটি ধৰক 6,000-ৰ পৰা 8,000 এনেকুৱাৰ ভিতৰত হয়। এইবুলিও সুকলমে আশা কৰিছোঁ, আল্লাহৰ ওচৰত দোৱা ৰাখিছোঁ। আজি এটা বিশেষ দিন আচলতে, এমাহজোৰা ৰোজা ত্যাগৰ অন্তত আজি এটা সকলো সমিল মিলেৰে এনেধৰণে ঈদ উল ফিতৰ উদযাপন কৰা হয়। আজি প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে এটা পবিত্ৰ ক্ষণ। মই মানে আল্লাহৰ ওচৰত দোৱা মাগিছোঁ, সৰ্বধৰ্মৰ লগত সকলোৰে কাৰণে দোৱা, ইমাম চাহাবক দোৱা ৰাখিব কৈছোঁ। আল্লাহৰ ওচৰত এইটো লাখ লাখ শুকুৰিয়া। ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিল কমিটিৰ এগৰাকী বিষয়ববী। আমি দৃশ্যাংশ দৰ্শকসকলক দেখুৱাই যোৱাৰ চেষ্টা কৰিছোঁ। আৰু আন এগৰাকী আছে, মই তেখেতৰ পৰা পোনপ্ৰথমে ND24ৰ তৰফৰ পৰা আপোনালৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু কাৰিগাঁও ঈদগাহ ময়দানত আচলতে ঈদৰ নামাজ বুলি ক'লে এটা সুকীয়া পৰিৱেশ, যথেষ্ট সংখ্যক লোকৰ ইয়াতে সমাগম ঘটে। হয়, কাৰিগাঁও ঈদগাহ ময়দানত 15,000 মান, এইবাৰ 15,000 মান আমি আশা কৰিছোঁ। আগত ইয়াত 10-12 হাজাৰ আছিল, এতিয়া বাঢ়িছে। আৰু এখন ঐতিহাসিক ঈদগাহ ময়দান হিচাপে মানুহে নমাজ পঢ়িবলৈ ইয়াত এটা খুব উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰি ইয়ালৈ আহে। আৰু এই ঈদগাহ ময়দানৰ পৰা আমি অসমবাসী ৰাইজলৈ আমি ঈদৰ উলগ জনাওঁ। আমি দোৱা কৰিম, আমি বিশ্ব শান্তিৰ কাৰণে দোৱা কৰিম। নমাজৰ পাছতে আমাৰ দোৱা হ'ব বিশ্ব শান্তিৰ কাৰণে। এই ঈদগাহ ময়দানৰ পৰাই যাতে সুখ শান্তিৰে, ভাতৃত্ববোধেৰে, সমন্বয়ৰ সাঁকোৰ যেন চলি থাকে। এই আজি ঈদগাহৰ এই মিলনভূমিত পৰিণত হৈছে আজিৰ ঈদগাহ ময়দানখন। আপোনালোকে দেখিবলৈ পাইছে নিশ্চয়। আমাৰ কাৰিগাঁও ঈদগাহ ময়দানখন এতিয়া উদুলি মুদুলি হৈছে মানুহেৰে সমাগম হৈ। ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিল এগৰাকী বিষয়ববী। আৰু মই এই মুহূৰ্তত পোনপটীয়াভাৱে দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, যিহেতু ধৰ্মীয় পাঠ এই মুহূৰ্তত চলি আছে। সেই দৃশ্যাংশ সতীৰ্থ পৱনক দেখুৱাবলৈ অনুৰোধ জনাম। কিছু ধৰ্মীয় পাঠ শুনাই লওঁ আমাৰ ND24 দৰ্শকসকলক। তাৰ পাছতে আমি পুনৰবাৰ যিসকল লোক ইয়াৰে আছে তেওঁলোকৰ লগত কথা পতাৰ চেষ্টা কৰিম। এতিয়া আপুনি বেজৰ ৰাতি আজি এফতাৰলৈ মছজিদত আহি যাওক। এফতাৰলৈ মছজিদত আহক, মছজিদত আহি এফতাৰ কৰক, মছজিদত আহি এফতাৰ কৰক, তাৰাবি পঢ়ক, খানা খাওক, থাকক। চেহেৰি পাৰিলে আনি খাওক, নহ'লে ঘৰত যায় চেহেৰি খাওক। আকৌ জামাতৰ প্ৰতি ফজৰ নামাজ পঢ়ক। আপোনাৰ এটা কাম হৈ গৈছে, চবতে আপুনি পাৰি যাব। কাৰণ আপোনাৰ এই সময়খিনি গোটেইখিনি সময় এবাদতৰ ভিতৰত চামিল হয়। গোটেইখিনি সময় এবাদতৰ সময়ত চামিল হয়। আল্লাহ তাআলাই চব কৰিব পাৰে। আপোনালোকে পাইছে ৰ'দৰ কাৰণে আল্লাহ তাআলাই ছায়া পেলাই দিছে। মই ক'লো না, আপোনাৰ জুই পানী কৰি দিয়ে, জুই ঠাণ্ডা কৰি দিয়ে, চুৰি নাকাটা কৰি দিয়ে, চুৰিৰ কামেও কাটা নাকাটা কৰি দিয়ে। মাছৰ বস্তু, মাছৰ পেটে হজম কৰা, কিন্তু 40 দিন হজম কৰিব পৰা নাই। আল্লাহ তাআলাই মানা কৰিছে, হজম কৰা, তুমি তোমাক খাদ্য হিচাপে দিয়া। যে ভাইসকল, চব আল্লাহ পাকে কৰিব পাৰে। আমাৰ এখলাছে নিয়াৰ ওপৰত, আমাৰ নিয়তৰ ওপৰত হ'ব চব। সেনেকৈ যদি আপুনি বেজৰ ৰাতিকেইটা এটেকাপ কৰে, নফলে এটেকাপ হ'ব, নিশ্চয় আপুনি চবকৰ খয় বৰকত সম্পূৰ্ণ কৰিবতো ইনশাআল্লাহ। আগলৈকে এনেকৈ কৰিবতো। নফলে এটেকাপ বেজৰ ৰাতি। আৰু এটা কথা হ'ল, আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।